নমস্কাৰ। আজি 8 ডিচেম্বৰ মাৰ্কেট অলপ গেপ ডাউন অপেন হৈ পেলাই নিফটি তললৈ আহিবলৈ যত্ন কৰিছে। বেংক নিফটিও তললৈকে আহিবলৈ ৰেজিষ্টেঞ্চ লোৱা নিচিনা দেখাইছে ক্লোজিং প্ৰাইজৰ। আমাৰ প্লানটো কলৰে আছিলে, আমি কাৰণ তলৰ এই বায়াৰখিনিতো প্ৰফিটত আহি গ'ল ন, তো এইখিনি বায়াৰক টাৰ্গেট কৰিব নোৱাৰি। যেতিয়ালৈকে এইটো ছাপৰ্ট হ'ল থাকে, কাৰণ ইয়াত লগোৱা মানুহখিনিয়ে এছএলটোতো ইয়াৰ তলতে ৰাখিব 12:13 ওচৰত। এতিয়া প্ৰিমিয়ামটো সিমান পালেগৈ নাই চাই লওঁ। 12:13 ওচৰৰ সমান প্ৰিমিয়াম পোৱাগৈ নাই, 714। তো মেবি আৰু অলপ সময় ৰখিব লগা হ'বও পাৰে। আমি এণ্ট্ৰিটো এইখিনিতে ল'ম। প্ৰিমিয়ামখিনি কমিবলৈ দিয়াই নাই। প্ৰিমিয়ামখিনি কমিবলৈ দিয়া নাই। গতিকে দিগদাৰ গ'ল। 591 জাষ্ট টাচ কৰি এনেকৈ ওপৰলৈ আহি গ'ল ন, তো আমি অলপ সোনকালে লৈ ল'লোঁ। ইয়াৰ শ্লাইড ব্ৰেকডাউন এটা দেখালে আৰু এইটো ছাপৰ্ট লৈ আছে। এই প্ৰিমিয়ামটো এইটো বাৰু নিফটিৰটো ঠিকে আছে, কিন্তু বেংক নিফটিৰটো আমি এইটো বহুত হাই প্ৰিমিয়ামত পালোঁ। আচলতে আমি ইমান মানত পাব লাগিছিলে, এটলিষ্ট 830, 820 মানত সেইডাল কেণ্ডেলতে। কিন্তু ই আৰু বেছি সময় লেট নকৰে, আৰু অলপ কম প্ৰিমিয়াম পোৱা হ'লে আমাৰ কাৰণে ভাল হ'লহেঁতেন, বেলেগ একো নাই। মেবি ই গুচি যাব। এতিয়া ক্লজিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ লৈ ৰখি নাথাকে, ক্লজিং প্ৰাইজৰ দুইটাই ব্ৰেকআউট কৰিব লাগিবই। আৰু এই সূতাডাল আছে বুলি বহুতে ভাবিব, কিন্তু সূতাডাল যেনেকুৱাকৈ বনাইছে তো সেইটোত মষ্ট প্ৰবেবলি মানুহে ইমান এণ্ট্ৰি ল'ব পৰা নাই। তো চাওঁচোন কি হয়। এই ছাপৰ্টটো থকালৈকে ইয়াৰ মানে কি হ'ব, এতিয়া দুদিন বন্ধ আছিলে চাব। এতিয়া 5 তাৰিখে কোনোবা এজনে যদি এণ্ট্ৰি লৈছে, 5 তাৰিখে কোনোবা এজনে যদি এণ্ট্ৰি লৈছে এই তলত, কি হ'ল তললৈ গুচি গৈছে দেখোন, অলপ বেছি ভল এটাই আছে, তো বেয়া হ'ল নহয়। সেয়া বাৰু হ'ব। 5 তাৰিখে কোনোবাই যদি লৈছে বোলে ইয়াত বা ইয়াত, এতিয়া মাৰ্কেটো চাব। নৰ্মেলি কি হয়, আপুনি যদি 5 তাৰিখে ইয়াত লৈছে আপোনাৰ 12:13 ওচৰে পাজৰে, তো আপোনাৰ প্ৰাইজ আছিলে, ধৰি লৈছোঁ মই একদম 757, সেইটো প্ৰাইজত আপুনি কিনিছে। তো মাৰ্কেট 5 তাৰিখৰ 12:13তকৈ ওপৰত আছে, অলপ ওপৰত আছে না, 0.7 মানৰ ওপৰত হ'ব মষ্ট প্ৰবেবলি, মানে 0.7 মানৰ হ'ব চাগে। ইয়াত 0.7ৰ 0.6ৰ ব্ৰেকডাউন কৰিছে আৰু 0.7ৰ ওচৰত আছে। তো নৰ্মেলি কি হয়, এইটো সময়ত আপোনাৰ প্ৰিমিয়াম নৰ্মেল দিনত এইটো সময়ত প্ৰিমিয়ামটো কমি পেলাই এই প্ৰিমিয়ামটো কমি ইমান আহি যাব লাগিছিল, 758 আহি যাব লাগিছিল প্ৰিমিয়ামটো। তো কিন্তু প্ৰিমিয়ামটো নাহিলে। এতিয়া সেইটো মেনুপুলেশ্যন নে মাৰ্কেট মানে ওপৰলৈ যাবৰ কাৰণে সেই প্ৰিমিয়ামটো কমিবলৈ নিদিয়াকেই ওপৰলৈ যাব, সেইটো নাজানো। মেবি মেনুপুলেশ্যন হ'ব পাৰে, মেবি এতিয়া নামি পেলাই ইমানলৈকে আহি যাব, তাৰপিছত ওপৰলৈ যাব, মাৰ্কেট এইখনতে থাকি যাব, মাৰ্কেট এইখনৰ পৰা এইখনতে ঘূৰিব, প্ৰিমিয়াম বহুত কমি যাব, সেইটোও হ'ব পাৰে। কিন্তু নৰ্মেলি সেইটো হয় যে আপুনি দুদিন আগত যদি, কাৰণ থিতা ডিকেটো থাকে ন, থিতা ডিকে হিচাপত প্ৰিমিয়ামটো ইমানত হ'ব লাগিছিল, কিন্তু প্ৰিমিয়ামটো নহ'ল। আৰু লৱেষ্ট প্ৰিমিয়াম যিমানলৈ আহিলে 809লৈ, মাৰ্কেট তাতকৈ তললৈ গৈছে এই কেণ্ডেলডালতকৈ। 2:48ত যিটো কেণ্ডেল বনাইছিলে বেংক নিফটিত, আৰু আজি 9:20ত যিটো কেণ্ডেল বনাইছে, প্ৰিমিয়াম তাতকৈ ওপৰতে থাকিলে। প্ৰিমিয়াম ইমানটোলৈও নাহিলে, এই 2:48ৰ কেণ্ডেলডালৰ সমানলৈও নাহিলে। তো সেইটো কাৰণে মেবি মাৰ্কেট চাগে ওপৰলৈকে যাব কণ্টিনিউ, বা কিবা বেলেগ লেভেলত মেনুপুলেশ্যন হৈ আছে। এতিয়া এইটো দেখিছেই নহয় বেংক নিফটিৰ ক্ষেত্ৰত। এতিয়া বেংক নিফটি দি
একেবাৰে সৰু কেণ্ডেল বনাইছে এইখন বা চলে কিন্তু প্ৰিমিয়ামটো বহুত কমি গ'ল, সাংঘাতিক প্ৰফিট দি আছে, লছ দি আছে। তো সেইটো কথাটো এতিয়া যদি বোলে তেনেকুৱা মেনুপুলেশ্যন হয় তেতিয়াহ'লে এতিয়া আমি ইমানটোত এণ্ট্ৰি ল'বতো পাৰিব লাগিছিল, ইমানটো 820 মানত সেইটোত এণ্ট্ৰি ল'ব পৰা হ'লে বহুত ভাল ধৰণে। ইয়াতটো যদি কিবা মেনুপুলেশ্যন হয় সেইটো তেতিয়াহ'লে আমি লছ লৈ যাব লাগিব ইয়াতকৈ যদি তললৈ যায়, কাৰণ এবাৰ এইটো বনালেতো, ইয়াতকৈ যদি তললৈ যায় আমি লছ লৈ যাব লাগিব। আৰু যদি ওপৰলৈ ইয়াৰ পৰাই যায় ক্লজিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ লৈ নামি যাব নালাগে সেইটো জানো, তো নামি যদি যাব নালাগে তেতিয়াহ'লে সি মেবি ওপৰলৈ গুচি যাবও পাৰে, নাজানো আৰু চাওঁচোন চাই থাকোঁ কি হয়। কাৰণ যেনেকৈ সেউজীয়া কেণ্ডেল বনাইছে তেনেকৈ ৰঙা কেণ্ডেলো বনাইছে এইখনত। ৰঙাডাল এতিয়া ক্লিয়াৰ, সেউজীয়াডাল ক্লিয়াৰ কৰিলে উইকটো, ৰঙাটো মেবি ক্লিয়াৰ কৰিবলৈ যায় বা নাজানো। লছটোতো কিন্তু দেখি আছোঁ, লছ অলপ বাঢ়িছে। নিফটি এতিয়া লছ দিয়া আৰম্ভ কৰিছে, নিফটিয়ে লছ বৰ সোনকালে দি দিয়ে এবাৰ দিয়া আৰম্ভ কৰিলে। সেইকাৰণে ট্ৰেডটো যদি ভুল হ'ল তেতিয়াহ'লেও আমি লছ লৈ ওলাব লাগিব, আৰু যদি শুদ্ধ হৈছে তেতিয়াহ'লেও গম পাম, কিন্তু মেবি ভুলেই হৈ যাব পাৰে চাগে। লছ আমাৰ বহুত বাঢ়ি গ'ল, চাই থাকোঁচোন কি হয়, ইয়াতকৈ তলত কেনেকুৱা ৰিয়েকশ্যন কৰে চাই থাকোঁ। আমাৰ লছ বহুত বাঢ়িয়ে গ'ল এতিয়া। এইটোৱে ভৰসা, আৰু শেষ ভৰসা এইটোৱে 535, ইয়াতকৈ যদি তললৈ যায় আমি আৰু বাচি থাকিব নোৱাৰিম, আৰু নিফটিয়েও যদি এইটো ব্ৰেকডাউন দিয়ে আমি বাচি থাকিব নোৱাৰিম একেটাই। তো এই দুটাতকৈ যদি তললৈ গুচি যায়, আমি 3800 লছ দেখি গৈছিলোঁ, সেইটোতকৈ যদি তললৈ যায় তেতিয়াহ'লে আমি আৰু লছটো লৈ পলাই দিলেই হ'ল। কিন্তু মেবি আমি লছেই ল'ব লাগিব চাগে। চেনচেক্সতো 500ৰ লেভেলটো থকালৈকে কথা নাই, কিন্তু নিফটিয়ে এইটো ব্ৰেকডাউন কৰিলে হৈ গ'ল আৰু তাৰপিছত একো লাভ নাই। তেতিয়া চাওঁ কি কৰে, লছটোতো অলপ কমিছে, আমিতো নহ'লে ওলাবলৈ লৈছিলোঁ, 3800 পাইছিলেতো ওলাই দিবই লাগিলহেঁতেন। বেংক নিফটিয়ে বহুত লছ দিলে, বেংক নিফটিৰ প্ৰিমিয়ামটো এতিয়াহে মানে ষ্টেবল হৈছে, বেংক নিফটিয়ে প্ৰিমিয়ামটো এতিয়াহে নৰ্মেল কৰিলে, যেনে এইটো ক্লিয়াৰ কৰিলে 1213 ওচৰলৈ আহিলে, প্ৰিমিয়ামটো এতিয়াহে জোখলৈ আহিছে মানে। কিন্তু মেবি ব্ৰেকডাউন কৰি দিব চাগে, উপায় নাই আৰু সেইটো লছ হ'লটো ওলাই যাব লাগিবই। এইটো ছাপোৰ্টটোতো আছে বাৰু, এইটো ছাপোৰ্ট থকা নথকা কথা নাই, আমি লছ আমাৰ 4 হৈ গ'লে আমি ওলাই যাব লাগিবই। বেংক নিফটি সেইদিনাখন বেছি পজিটিভ আছিল ন, তো সেইকাৰণে আজি সেই বায়াৰখিনিকতো উলিয়াব লাগিবই, তেওঁ উলিয়ালেই। কিন্তু আমাৰ এণ্ট্ৰিটো একেবাৰে বেয়াই হ'ল, ডাইৰেকশ্যন শুদ্ধ নে ভুল নাজানো, কিন্তু এণ্ট্ৰি বহুত বেয়া, একেবাৰে মানে 3 কেকা চাহাৰা আৰু ডুবতে হুৱে ইনচান কো 3 কেকা চাহাৰাত আমি জীয়াই আছোঁ। আমি একেবাৰে শেষৰ পৰ্যায়ত আছোঁ আৰু ওলাব লাগিবই। ওলাব লাগিব আজি, বেছি লছ বেছি নহয় আৰু লছ হৈ গ'ল 4,500। তো এইকণৰ পৰা হয়তো ঘূৰি আহিব বা কি হ'ব নাজানো, কিন্তু আমাৰ ডাইৰেকশ্যনটো ভুল আছিলে, এইকণলৈকে আমি পুটৰ প্ৰফিট এটা পাই গ'লোহেঁতেন ধুনীয়াকৈ, আমি ভুল ডাইৰেকশ্যন চাইছিলোঁ। আৰু অল টাইম হাইৰ ওচৰত আছে বুলি মাৰ্কেট ওপৰত যাব বুলি ভাবিছিলোঁ, কিন্তু মাৰ্কেটে এইবাৰ এখিনিক উলিয়াবলৈ তললৈকে আহি গ'ল 780, 780, 67। তো উপায় নাই, গ'ল যেতিয়াতো আৰু এনেকুৱা কৰে মাৰ্কেটে একজেক্টলি এইটো ছাপোৰ্ট লৈ পেলাই এতিয়া ধৰক আকৌ ওপৰলৈ মেবি উঠি যাবলৈ যত্ন কৰিছে, বা উঠি নাযাব যাব,
বহুত বাঢ়ি গ'ল। কিন্তু কি কৰিব এতিয়া, অলপ সময়লৈকে ৰখিলোঁ, সেইটো নোৱাৰিলোঁ, গতিকে ওলাই দিলোঁ আৰু। আমি ট্ৰেডটো লৈছিলোঁ কেলৈ, তলৰ বায়াৰখিনিক টাৰ্গেট কৰিব নোৱাৰে আৰু ওপৰ মানে তলৰ বায়াৰখিনি প্ৰফিটত আছে, আৰু সেইকাৰণে গেপ ডাউন বুলি চেলাৰে বেছি আহিব, আৰু অপেনো গেপ ডাউনেই হৈছিলে, প্লাছ এইটোৰ ছাপৰ্টটো হোল্ড কৰিছিলে, এই ছাপৰ্টটো হোল্ড কৰাৰ কাৰণে আমি এণ্ট্ৰিটো লৈছিলোঁ। এণ্ট্ৰি প্ৰিমিয়ামটো আমি হাই পাইছিলোঁ বোলো, অলপ ল' প্ৰিমিয়াম পোৱা হ'লে আমি বাচি গ'লোহেঁতেন এতিয়ালৈকে, কিন্তু যিহেতু সেইটো নহ'ল, তো আমি এক্সিট ল'ব লগা হ'ল, আৰু আমাৰ এক্সিটটো 784.66, বহুতখিনি বেছি এক্সিটেই ল'লোঁ, অলপ বেছিয়ে ল'লোঁ বাৰু, কিন্তু একো নাই, বেছি কমটোতো হৈ থাকে। তো আজিৰ কাৰণে ইমানেই, আহিছোঁ দিয়ক, ধন্যবাদ।